এইটো কৰোনাৰ যিজন মানে আমি ইয়াত জাষ্টিছ বুলি কওঁ, তেখেতৰ কোৰ্টত প্ৰথম শুনানি আৰম্ভ কৰিছে। তদন্ত প্ৰক্ৰিয়া তেওঁলোকে প্ৰায় সামৰণিৰ পিছত তদন্তকাৰী বিষয়াই তেওঁ সাক্ষ্যদান কৰিছে। গোটেই প্ৰক্ৰিয়া ডেভিড লিম, তেওঁ মুখ্য তদন্তকাৰী বিষয়া, তেওঁ সেইদিনাখন হেৰিৰ আগত সাক্ষ্যদান কৰি গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে তেওঁ দাঙি ধৰিছে। আৰু বাঘটো কেনেকৈ কি কথা হৈছে, কি পাইছে তেওঁ সেইবিলাক। তাৰপিছত একাদিক্ৰমে 6জন মানে দিলে সেইদিনাখন সাক্ষ্যদান। তাত আছে যিগৰাকী ডক্টৰ পেথলজিষ্ট, যি মেডিকেল ৰিপৰ্টটো দিছিলে প্ৰথম পষ্টমৰ্টেমৰ, সেইটোৰ সাক্ষ্যদান কৰিছে তেখেতে। কি আছে তাত সেইটো তেওঁ দেখুৱাইছে, কি তেওঁ পাইছিলে সেই অৱস্থাত। তেওঁ সেইটো দাঙি ধৰিছে কোৰ্টৰ আগত। তেওঁ কোৱা নাই যে এইটো বহুত বেছি আছিল বা কিবা কিবি, সেইবোৰ মন্তব্য তেওঁৰ ৰিপৰ্টটো দাঙি ধৰিছে। আৰু তাৰপিছত আহিলে সেই চালকজন, ইয়াতখনৰ মূল চালকজনে তেওঁ দিছে। তেওঁ গোটেই ঘটনাটো প্ৰথমৰ পৰা কৰি আহিছে, কেনেকৈ বুক হৈছিলে, বুক কৰিছে তেওঁলোকৰ ৱেবছাইটৰ যোগেদি, বুক কৰি এছাম এছ'চিয়েশ্যনৰ ল'ৰাবোৰে। আৰু আহি পেলাই তেওঁ সেই যেতিয়া পালে, যেতিয়া এনেকুৱা মুহূৰ্তত চবকে তেওঁ কৈছে, ব্ৰিফ কৰিছে সেইবিলাক, যে মেডিকেল ছেফটিৰ কাৰণে নিজৰ লাইফ জেকেট চবেই অপৰিহাৰ্য বুলি কৈছে। এইবোৰ কথা চব তেওঁ কৈ গৈছে এফালৰ পৰা, চবকে কৈছে ইণ্ডিভিজুৱেলি। তাৰপিছত যেতিয়া সেই অকণমান দেখিলে জুবিন গাৰ্গক উইদাউট লাইফ জেকেট, তেওঁ চিঞৰ বাখৰ কৰিছে, তেওঁ সেইটো কথাও কৈছে। আৰু আল্টিমেটলি তেওঁ নদীত মানে সাগৰত তেওঁ নিজে জাপ গৈ পেলাই উদ্ধাৰ কৰিবলৈ চেষ্টাটো কৰিছে। সেইবোৰ তেওঁ ডিটেইলছ অভিজ্ঞতাটো দিলে। তাৰপিছত আমাৰ ৰূপকমল কলিতা, এজন প্ৰৱাসী অসমীয়া, তেওঁ নিজৰ সাক্ষ্যদান কৰিলে। তেওঁ কিয় দেৰিকৈ আহিছিল, অলপ তেওঁ পাৰিবাৰিক অলপ পৰিয়ালৰ অসুবিধা আছিলে, সেইটো কাৰণে এটেণ্ড কৰি পেলাই অলপ দেৰি হৈছিলে। লাষ্ট মমেণ্টত তেওঁ আহি পাইছিলে। তাৰপিছত তেওঁ চিঞৰ বাখৰ কৰি আছিলে, ফূৰ্তি কৰি, সেই মুহূৰ্তত কোনেও ভবা নাই তেনেকুৱা ধৰণৰ কথাটো কৈছে গোটেই কথাবিলাক। আৰু ভিডিঅ' কৰিছিলে, ভিডিঅ' কিয় তেওঁ মাজতে বন্ধ কৰিলে সুধিছিলে। এইটো আমি একেটা মানুহে কৈ থাকিব, অইন এটাক দিলে, অইন এটাই কৰিলে। ভিডিঅ'ত তেওঁ ওলাইছে যিহেতুকে পিছত। আকৌ লাষ্টত যে কেতিয়া জুবিনৰ অন্তিম মুহূৰ্তকেইটা আমাৰ হাতত তথ্য নাই, সেইখিনি কিয় ভিডিঅ' নকৰিলে, সেইটো কথা ভিডিঅ'টো আমি পোৱা নাই দেখিবলৈ। সেইটো বিষয়ত মই সুধিছিলোঁ, বোলে এইটো তেতিয়া তেওঁ যিজন মেজিষ্ট্ৰেট তেওঁ ক'লে, এইটো বিষয়ত ভিডিঅ'গ্ৰাফী ইণ্টেনশ্যনলি বা গোটেই তেনেকুৱা ধৰণৰ কোনো কথা থাকিব নহয়। কোনোবাই কৰে, কোনোবাই নকৰে ভিডিঅ' সেই সময়তে ভিডিঅ'গ্ৰাফাৰজনে অফ কৰি দিলে বা তেনেকুৱাও হ'ব পাৰে বুলি কৈছে। গতিকে এইটো বিষয়ত কিবা এটা এতিয়ালৈকে বেলেগে কৰা নাই, ভবা নাই। তাৰপিছত মই বোলো যদি আছে সেইখিনি আমাৰ হেণ্ডঅভাৰ কৰিলে ভাল হয়। আমি এখন পিটিশ্যন দিছিলোঁ, যিখন মই পঢ়ি শুনাইছিলোঁ। মোৰ লগত আছিলে, ৰাহুল গৌতম শৰ্মা আছিলে। পিটিশ্যনখন পঢ়ি শুনোৱাৰ পিছত সেইখনৰ মতে তেওঁলোকে কৈছে, অ'কে, এইটো বিষয়ত কি আমি আপোনালোকৰ সহযোগিতা কৰোঁ, সেইটো চিন্তা কৰিব লাগিব। আৰু আমাৰ আৰু কিবা কোৱাৰী আছে নেকি সুধিছিলে। আমি কৈছিলোঁ এইখিনিয়ে, যে মূলতঃ বস্তুটো আমাৰ ক্ৰনলজিকেল অৰ্ডাৰ। ঘটনাটো একাদিক্ৰমে প্ৰথম ফ্ৰম ডে 1 to ডে 3 কি হৈছিলে, আমাক ডিটেইল এটা ডিছক্ৰিপশ্যন এটা আমি বিচাৰিছোঁ পৰিয়ালবৰ্গ। তাৰপিছত সেই ভিডিঅ'গ্ৰাফবিলাক যিবিলাক আছে, যিবিলাক সেইখিনি আমাক দিব পাৰিলে ভাল হয়। তাৰপিছত আৰু তেওঁলোকৰ আমি বিচাৰিছোঁ যে যিবিলাক মানুহ ইনভলভ আছিলে, তেওঁলোকৰ গভৰ্ণমেণ্টে সেই সকলোখিনিক মানে পুংখানুপুংখভাৱে মেটাই তদন্তৰ আঁতৰলৈ আনি পেলাই কৰিব লাগে, যিটো আমি বিচাৰিছোঁ। কিমানজন মানুহক সিদিনা আৰু 20জন মান আছে বুলি মই গম পাইছোঁ। সেইটো মই একজেক্টলি ক'ব নোৱাৰোঁ। বহুতে কৈছে 37 নে 36 মেম্বাৰ্ছক তেওঁলোকে ইণ্টাৰোগেট কৰিছে, আৰু যিসকলক কোৰ্টলৈ অনা হ'ব। এনে February 2 আৰু 3 দুইটা দিনতে আছে। আকৌ নেক্সট হিয়াৰিং দিছে। গতিকে সেইদিনাখনো পৰিয়ালৰ মানুহ কোনোবা উপস্থিত থাকিব পাৰিলে ভাল হ'ব। তেওঁলোকে কৰিছে।
আৰু বাৰে বাৰে মানে কৰণাৰজনে কৈছে যে আমি আপোনালোকৰ দুখৰ সমভাগী হৈছোঁ এই ক্ষেত্ৰত এক্সট্ৰিমলি আমি মানে সেইটো কথা জনাবলৈ কনভে কৰিবলৈ কৈছে এনেকৈ খুব হেৰি পৰিৱেশত হেৰিটো চলিছে দেই তেওঁলোকে বহুত চিৰিয়াছ এইটো তাত কোনো ফুংফাং বা কোনোবা হেৰি এবাৰেশ্যনছ নাই একো খুব ভালকৈ হেৰি কৰিছে সেইটো কথাত আমি ভাল পাইছোঁ উপস্থিত হৈ এতিয়া জানো সেইটো কিন্তু তেওঁলোকে শুনানি পৰ্যায় আৰম্ভ হ'লে যেতিয়া বেছি দিন নাই আৰু শুনানি পৰ্যায়লৈ আহিলে যেতিয়া আটাইখিনি শুনানি শেষ হোৱাৰ পিছত ফাইনেলি হেৰিয়ে ভাৰ্ডিক্টটো দিব আৰু আমি ভাবিছোঁ কৰণাৰজনে এতিয়া অসমত জুবিনদাৰ মৃত্যুৰ পিছত SIT গঠন কৰা হৈছিলে অসমতো সেই গোটেই পকেটৰ এটা কেছ বেলেগকে চলি আছে গতিকে সেইটোৰ লগত সেই সময়ত আমাক তেনেকুৱা ধৰণৰ কোঅৰ্ডিনেশ্যন বা চলি আছে সেইটো আমি গম পোৱা নাই কিন্তু এটা কথা জানো এতিয়া গৰিমাৰ লগত এই কেছটোৰ প্ৰথমৰ পৰাই তেওঁলোকে তদন্তকাৰী বিষয়াই যোগাযোগ কৰি আছে যোগাযোগ কৰিছে গৰিমাৰ ফালৰ পৰাও সকলোবিলাকলৈ ৰেছপন্স কৰিছে তাই আৰু ফাইনেলি এইটো স্বাস্থ্যজনিত কাৰণত উপস্থিত হ'ব পৰাহে পৰা নাই সেইকাৰণে এতিয়া আপুনি তাৰমানে আচলতে কিছুমান কথা ক'বলৈ বৰ সহজ তালৈ গৈ কেছ এটা দিয়া নাই যেতিয়া এই ঘটনাটো ঘটিছিল সেই সময়ত এতিয়া গৰিমাৰ যিটো মানসিক অৱস্থা সেই অৱস্থাটো মুভ কৰি বেলেগ দেশ এখনলৈ গৈ হেৰি এটা কৰাৰ কথাটো ইমান ভাবিব নোৱাৰা কথা আছিলে সেই সময়টোত এনেকুৱা এটা ডিভাষ্টেটিং ষ্টেটত আছিলে গতিকে নৰ্মেল হওঁতেই কেইবাদিনো গৈছে আমাৰ স্থানীয়ভাৱে গুৱাহাটীত কেছটো তৰাই আমাৰ দুদিন পিছত আমি দৌৰিছোগৈ সেই সময়ত কোৰ্টলৈ যে দৌৰিব লাগে ইম'চনেলি একেবাৰে চাৰ্চাৰ্জ এটমস্ফিয়াৰ এটা আছিলে ক'ব নোৱাৰা হৈ আছিলে আমাৰ লগতে বিভিন্নজন সকলো মানুহে গতিকে সেইবিলাক কোনো হেৰি নহয় কেছটো দিয়া হৈছে SIT গঠন হৈছে ভালকৈ প্ৰক্ৰিয়াটো চলি আছে আৰু উই আৰ হোপফুল ডেট উইল গেইন দ্য ৰিজাল্ট আমাক পাৰে নহ'বও পাৰে এইটো সেই সময়ৰ হেৰি অৱস্থাটোত সেইটোৱে যে একমাত্ৰ কাৰণ কিয়নো সি লাইভলি মুডতে আছিলে জভিয়েল মুডত আছিলে তেওঁলোকে সেইটো কথাও উল্লেখ কৰিছে তেওঁলোকে তেনেকুৱা বিমৰ্ষ বা হেৰি ষ্টেটত কেতিয়াও দেখা নাছিলে তেনেকুৱা মানুহটো ঘপককৈ তেনেকুৱা ধৰণৰ হেৰি নহ'বও পাৰে আৰু সিমান দূৰ মই দেখিছোঁ ভিডিঅ'টোত একেবাৰে হেৰিলৈকে সাঁতুৰি গৈ আছে তাৰ পাছতহে ঘটনাটো ঘটিছে গতিকে এইটো নহ'বও পাৰে ফাইনেলি আৰু চিজাৰ থকা মানুহ এটা চিজাৰ আছে বুলি আমাৰ টিমটোৱেতো জানে তাক পানীলৈ লৈ যোৱাকৈ আৰম্ভ কৰি গোটেই অপৰাধমূলক কাম সেইটো অপৰাধমূলক কাম বুলিয়ে ধৰিব লাগিব তাৰ পাছতো তেওঁলোকে মেডিকেল যিখিনি হেৰি কৰিব লাগে সেইখিনি লগে লগে তৎকালে দিয়াত ব্যৰ্থ হৈছে বুলি আমি ভাবিছোঁ আৰু দ্বিতীয় কথা চিজাৰ হোৱা মানুহখিনিক CPR নে এইটো কৰিব নালাগে বোধহয় সেইটো মেডিকেল এক্সপাৰ্টে ক'ব পাৰিব ড্ৰাউনিং বুলি ভাবি লৈ পেলাই কৰিছে যেতিয়া এইটো বেলেগ কথা কিন্তু ভাবাৰ আৰু প্ৰেক্টিকেলি সেইটো কথাত কনচাল্ট কৰি ল'ব লাগিছিলে কিয়নো সি যথেষ্ট ইনজুৰি হৈছে বডিটো আৰু আমি এনেই সৰুৰ পৰা দেখি আছোঁ চিজাৰ হোৱা মানুহক খন্তেক পিছতে সি সেইটো ৰিভাইভ হ'বলৈ তাৰ বডিটোৰ ভিতৰৰ পৰা এটা ফ'ৰ্চ হেৰি হয় আল্টিমেটলি আকৌ ভাল হৈ যায় সেইটো নকৰি ফটককৈ CPR টিপাৰ দি এইটো এটা মই ভাবিছোঁ যে মোৰ নিজৰ মনৰ কথাটো কৈছোঁ এইটো ভুল হৈছে এতিয়া আমি আশাবাদী আমি ৰৈ আছোঁ আশাবাদী অসম চৰকাৰে যিটো চিট গঠন কৰিছে গুপ্তাজীৰ আণ্ডাৰত তেখেতৰ ই ডেফিনেটলি উইল ডেলিভাৰ দ্য ভাৰ্ডিক্ট ভালকৈ হেৰি কৰিব এইটো পাৰ্চু কৰিব ফাইন টিল দ্য ভাৰ্ডিক্ট আমি সেইটো ভালকৈ গঠন কৰিছোঁ বুলি ভাবিছোঁ আৰু হাইকোৰ্টতো যিখিনি এলিগেশ্যনছ আনিছে সেইখিনি ছাষ্টেইন কৰিব পাৰিব